নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম যে কোনো ফিজ দিব নালাগে কোনো কনসালটেন্সি নোযোৱাকৈ ঘৰ থাকি আৰামছে আবেদন এপ্লাই কৰিব পাৰিব সময় নষ্ট নকৰি ভিডিওটো ষ্টাৰ্ট কৰি সদায়সনে খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকৈ ৱেবছাইটটো আহি যাব যৰ পৰা মই সদায় আপোনাৰ চাকৰিবোৰ আপডেট দি থাকো আৰু আপুনি নিজে এই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব আজি আপোনালোকৰ আহিছে প্ৰাইভেট জব অসমৰ ভেকেন্সি পালেমান ভেকেন্সি আছে প্ৰাইভেট কোম্পানী তাৰপিছত লগত আপোনালোকৰ বহুত ভেকেন্সি আছে বেলেগ সেক্টৰ ভালদৰে আমি আলোচনা কৰি আছো তাৰ আগতে যদি যোৱা কালি ভিডিওটো চোৱানে চাব পাৰে যদি শপিং মল ওয়্যাৰ হাউস পেকেজিং জব বিচাৰি আছে এই ভিডিও চাব পাৰে বহুত এটা ইম্পৰ্টেন্ট ভিডিও 10 পাস 12 পাস যদি আপোনালোকৰ কোৱালিফিকেশন হয় তেতিয়াহলে এইটো ভিডিও চাওক মই সাজেষ্ট কৰিম আপোনাৰ এটা চাকৰি পাবলৈ সক্ষম হ'ব সেপ্টেম্বৰ মাহৰ ভেকেন্সি চলি আছে যদি চোৱানে চাব পাৰে ৰিলায়েন্স জুৱেলছৰ চাকৰি চলি আছে অল আসাম প্ৰাইভেট জব বেংকৰ জব ভেকেন্সি ৰিলায়েন্স শপিং মল আইচিআইসি বেংক গুৱাহাটীৰ প্ৰাইভেট জব লেটেষ্ট প্ৰাইভেট জব স্পেকিং স্কেনিং ভেকেন্সিও চলি আছে সো বহুত ভেকেন্সি আপোনালোকৰ এইটো চেনেলত আহি থাকে ডেইলি বেচিছত আৰু লাষ্ট ডেট যোৱাৰ আগতে যদি আবেদন কৰে চাকৰিৰ পৰা এটা চান্স এটা বাঢ়ি যায় বহুতে কি কৰে লাষ্ট ডেট যোৱাৰ পিছত আবেদন কৰে এটা চাকৰি পাবলৈ সক্ষম নহয় হেৰম হলে আপোনাক কম ৰেগুলাৰ ভিডিও ৰেগুলাৰ চাওক আৰু ভালদৰে আবেদন কৰক নিশ্চয় চাকৰি এটা পাবলৈ সক্ষম হ'ব প্ৰাইভেট কোম্পানী চাকৰি অসমৰ সকলো নিবনুৱা যুৱক যুৱতী সকলৰ বাবে সুখবৰ অসমৰ বিভিন্ন কোম্পানী বিভিন্ন পদ মুকলি হৈছে দৰমহা আপোনালোকৰ 28000 থাকিব যোনবোৰ ফ্ৰেছাৰ্ছ লয় হেবোৰত 20000 বা 18000 এনেকুৱা থাকিব যাৰ অভিজ্ঞতা লাগে 30-40 লৈ দৰমহা পাব মেল ফিমেল দুটা আবেদন কৰিব পাৰিব কন্টাক্ট নম্বৰ কিছুমানত থাকিব কিছুমানত ইমেইল আইডি থাকিব এনেদৰে আবেদন কৰিব পাৰিব প্ৰথম ভেকেন্সি লৈ যাম প্ৰথম ভেকেন্সি এটা কোম্পানীৰ পৰা আহিছে আইটি হাৰ্ডৱেৰ কোম্পানী এষ্টাবলিশ হৈছে 2001 তে আৰু এইটো এটা ৰিলেটেড টু গভৰ্ণমেণ্ট পিএছইউ কৰ্পোৰেট বিজনেছ ৰিকুৱাৰ্ড ক্যান্ডিডেট ফৰ দা ফলোইং পোষ্ট একাউন্টেন্টৰ এটা সাৰ্ভিস মেনেজাৰৰ এটা মাৰ্কেটিং এক্সিকিউটিভৰ দুটা আৰু একাউন্টেন্টৰ কাৰণে বিকম বা সাৰ্ভিস মেনেজাৰৰ কাৰণে অটোমোবাইল সেক্টৰত কাম কৰা অলপ অভিজ্ঞতা লাগিব বা গ্ৰেজুৱেচন হলে পাৰিব মাৰ্কেটিংৰ কাৰণে গ্ৰেজুৱেচন হলে পাৰিব আৰু সাৰ্ভিস ইঞ্জিনিয়াৰ উইথ এক্সপেৰিয়েন্স ইন প্ৰিন্টাৰ কম্পিউটাৰ আৰু নেটৱৰ্কিং সো ইন্টাৰেস্টেড যদি হয় গুড স্যালাৰি আৰু পাৰ্ক পাব 20 সেপ্টেম্বৰৰ ভিতৰত আপোনালোকৰ নিজৰ ৰিজিউমিখন এইটো মেইলত পঠাই দিয়ক কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে যেহেতু এটা ভাল এটা পোষ্ট আছে কোনটো পোষ্টৰ কাৰণে আবেদন কৰিব মেনশন কৰি দিব নাপাৰিব হেডিং আৰু সাবজেক্ট লাইনত আৰু সেন্ড কৰি দিব পাৰে আপোনালোকৰ উইথিন 7 to 10 days যদি শৰ্টলিস্টেড কৰা হয় ফোন আহি যাব বা ইমেইলত এটা ৰিপ্লাই হ'ব সবেটো ৰিপ্লাই নাপায় বহুতে উৰি থাকে দাদা এপ্লাই কৰিলো ৰিপ্লাই পোৱা নাই সবকে ৰিপ্লাই নিদি যোনে শৰ্টলিস্টেড হয় হিয়টাকে খালি ৰিপ্লাই দিয়ে হেতু কাৰণে আপোনাক ভালদৰে আবেদন কৰক এটা ৰিপ্লাই পাবলৈ সক্ষম হ'ব নেভিগেন্সি লৈ যাম নেভিগেন্সি মানাস নেশনেল পাৰ্কৰ পৰা ভেকেন্সি এটা ৰিসৰ্টৰ পৰা জংগল ৰিট্ৰিট মুছা জংগল ৰিট্ৰিটৰ ভেকেন্সি ফ্ৰন্ট অফিস এক্সিকিউটিভ এটো কাৰণে গ্ৰেজুৱেচন বা 12 পাস হলে হৈ যাব লাগে এবাৰ ফোন কৰি হুৰি লব এসিস্ট্যান্ট কুক এটো কাৰণে আপোনালোকৰ কুকত নলেজ লাগিব সেফ হিচাপে কাম কৰা অলপ অভিজ্ঞতা লাগিব সেফৰ কাৰণে ভেকেন্সি আছে এটো কাৰণে হোটেল মেনেজমেন্ট লগতে অভিজ্ঞতা লাগিব সেফৰ কাম কৰা সো ইন্টাৰেস্ট যদি হয় আপোনালোক যদি হস্পিটেলিটি ইন্ডাষ্ট্ৰি লগত জড়িত আছে আগতে তেতিয়া ইমেইল আইডি দি আছে কন্টাক্ট নম্বৰ দি আছে 15 সেপ্টেম্বৰৰ ভিতৰত আবেদন কৰিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউলে মাতা হয় আপোনালোকক জনোৱা হ'ব নেভিগেন্সি লৈ যাম নেভিগেন্সি আপোনালোকৰ SBI লাইফ ইন্সুৰেন্সৰ ভেকেন্সি BD বেন চেনেলৰ ভেকেন্সি এটো কাৰণে সেলছত কাম কৰা অলপ অভিজ্ঞতা লাগিব 1 to 2 ইয়াৰ্স আৰু এটো কাৰণে আন্ডাৰ গ্ৰেজুৱেচন বা পোষ্ট গ্ৰেজুৱেচন কৰা হলে হল আৰু নৰ্থ লখিমপুৰৰ ভেকেন্সি এটো এটা কেন্ডিডেটজন আপোনালোকৰ যদি নৰ্থ লখিমপুৰৰ অস্ত্ৰবাজাৰে যেমান আছে হিয়তৰ কাৰণে প্ৰেফাৰেন্স দিব মেনশন কৰি দিয়া আছে এটা সো ইন্টাৰেস্টেড হয় আপোনালোকৰ নিজৰ ৰিজিউমিখন কোনটো লোকেশন মানে নৰ্থ লখিমপুৰ বুলি লিখি দিব সাবজেক্ট লাইনত আৰু কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে মেনশন কৰি 15 সেপ্টেম্বৰৰ ভিতৰত আবেদন কৰি দিব তাৰ পিছত যদি ইন্টাৰভিউলে মাতা হয় আপোনালোকক জনোৱা হ'ব নেভিগেন্সি সফটওয়্যাৰ ফেকাল্টি ভেকেন্সি আপোনালোকৰ ভিস্তা এডুকেট 6 মাইলৰ পৰা ভেকেন্সি এটো কাৰণে গ্ৰেজুৱেচনৰ লগতে আপোনালোকৰ PGDC অৰ্থাৎ পোষ্ট গ্ৰেজুৱেচন ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশন কৰা হ'ব লাগিব আৰু এইটো যদি নাই কোৱালিফিকেশন তেতিয়ালে যদি আপোনালোকৰ BCA আছে বা যদি MCA আছে তিতিও পাৰিব যদি BTech ইন কম্পিউটাৰ সায়েন্স আছে তিতিও পাৰিব সো ইন্টাৰেস্টেড হলে আবেদন কৰিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউলে মাতা হয় আপোনালোকক জনোৱা হ'ব নেভিগেন্সি 7 সিস্টাৰ ডেভেলপমেন্ট এসিস্ট্যান্ট অৰ্থাৎ সিস্টা পৰা ভেকেন্সি এক্সিকিউটিভ ট্ৰেইনিৰ ভেকেন্সি আসাম কালি মেঘালয়ৰ বহুতে কমেন্ট কৰিছিল যে মেঘালয়ৰ ভেকেন্সি লাগে সো যে মেঘালয় আৰু ত্ৰিপুৰাৰ ভেকেন্সি লৈ আহিছো এজ লিমিট দি আছে 27 ইয়াৰ্ছৰ তলত সো 27 ইয়াৰ্ছৰ তলত হ'ব লাগিব সো এটো কাৰণে কোৱালিফিকেশন আপোনালোকৰ লাগিব MBA in HR বা MSW অৰ্থাৎ মাষ্টাৰ্ছ অফ সোশ্যাল ওয়েলফেয়াৰ
HR MSc Masters of Science সো এইবিলাক যদি কোৱালিফিকেশ্যন আছে তেতিয়াহ'লে এটা চাকৰিৰ কাৰণে এলিজিবল হৈ যাব খালি 50% এটা লাগিব আৰু 45% হ'লে হ'ল যদি ST OBC হয় সো ইন্টাৰেষ্ট যদি হয় আপোনালোকৰ নিজৰ ৰিজিউমিখন কোনখন ষ্টেটৰ পৰা আবেদন কৰিছে যেটো তিনিখন ষ্টেট আছে মেঘালয় আসাম আৰু ত্ৰিপুৰা মেনশন কৰি দি 15 সেপ্টেম্বৰৰ ভিতৰত আবেদন কৰিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি এটা SSC কোচিংৰ পৰা ভেকেন্সি আপোনালোকৰ ৰিজনিং টিচাৰ ভেকেন্সি বেংক পিও আৰু SSC ইনষ্টিটিউট শিলপুখুৰীত আছে কন্টাক্ট নম্বৰ দি আছে যদি আপোনালোকৰ ইচ্ছুক হয় বা কোচিং ইনষ্টিটিউটৰ লগত জড়িত বা নিজেও কম্পিটিটিভ এক্সাম বহুত দিছে অভিজ্ঞতা এটা হৈ গৈছে তেতিয়াহ'লে এটা চাকৰিৰ কাৰণে এলিজিবল হৈ যাব আৰু আবেদন কৰিব পাৰিব নে ভেকেন্সি অৰুণাচল প্ৰদেশ সীতানগৰৰ ভেকেন্সি DTP অপাৰেটৰ ফৰ এণ্ড এডুকেশ্যন ইনষ্টিটিউট কোৱালিফিকেশ্যন 12 পাছ হ'লে হ'ব এটা চাকৰিৰ কাৰণে যদি টাইপিং স্পীড ভাল এটা আছে আৰু কম্পিউটাৰ নলেজ ভালেখিনি জানে ইমেইল আইডি দি আছে 16 সেপ্টেম্বৰৰ ভিতৰত আবেদন কৰি দিয়ক তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি এটা হাইলি ৰেপুটেড ছ'চিয়েল অৰ্গেনাইজেশ্যন গুৱাহাটীৰ একাউণ্টেণ্টৰ ভেকেন্সি এটাৰ কাৰণে BCom পাছ কৰা হ'ব লাগিব আৰু 3 বছৰ অভিজ্ঞতা লাগিব লগতে টেলি আৰু একাউণ্টিং বেংকিং মেটাৰ এইবোৰ গোটেই নলেজখিনি লাগিব আৰু এট্ৰেক্টিভ স্যালাৰি দিয়া হ'ব লগতে PF ESI গোটেইখিনি সুবিধা পাব বেলেগ জবৰ নিচিনা আৰু কেণ্ডিডেটজন যাৰ কোৱালিফিকেশ্যন BCom পাছ আৰু 3 বছৰ অভিজ্ঞতা আছে টেলি আগতে কাম কৰে সিহঁতে নিজৰ ৰিজিউমিখন তলত দি ইমেইলত আবেদন কৰিব পাৰে কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে মেনশ্যন কৰি দিলে হ'ল হেডিং আৰু সাবজেক্ট লাইনত So, I mean, next vacancy, Aditya Birla Sun Life Insurance vacancy, sales professional vacancy with strong background in insurance industry. Candidate 1 to 2 years of experience, aru proven track record at the Hobolabo, sales sodagota Kamkura, location hall, Jorhat, Tezpur, Dhemaji, Gopur, Itanagar, or North Lakhimpur. Comment কৰি থাকে হেবুৰে কমেন্ট বোৰ মই পঢ়ি হদাই ভেকেন্সি আনিবলৈ চেষ্টা কৰো খালি এতে আপোনালোকৰ অভিজ্ঞতা এটা লাগিব 1 ইয়াৰ যদি সেলছত কাম কৰা অভিজ্ঞতা আছে তেতিয়া এটা চাকৰিৰ কাৰণে এলিজিবল হৈ যাব আৰু ইমেইল আইডিত নিজৰ ৰিজিউমিখন পঠাই দিব পাৰিব আৰু পঠাই দিয়ত এটা কথা মনত ৰাখিব যেটা এটা আপোনালোকৰ 7টা মান লোকেশনৰ ভেকেন্সি আছে কোনটো লোকেশনত চাকৰিটো কৰিব খোজে ব্ৰেকেটত এনেকৈ লিখি দিব প্ৰেফাৰ্ড লোকেশন তাৰপিছত যদি জৰহাট তেজপুৰ যদি তেজপুৰ এনেকৈ মেনশ্যন কৰি দি পঠাই দিলে হ'ল উইথিন আপোনালোকৰ 1 উইক আপোনালোকৰ ৰিপ্লাই আহি যাব যদি শৰ্ট লিস্টেড কৰা হয় সবকে ৰিপ্লাই নিদিয়ে খালি শৰ্ট লিস্টেড কেণ্ডিডেটবোৰকে ইন্টাৰভিউ কাৰণে মাতা হ'ব আৰু যাৰ অভিজ্ঞতা আছে 1 ইয়াৰ সেলছত কাম কৰা নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ আইছে গ্ৰীণ ভেলি গ্ৰুপৰ পৰা ভেকেন্সি একাউন্ট ইনচাৰ্জ এটা ভেকেন্সি এটো কাৰণে 25 ইয়াৰ্স প্লাস অভিজ্ঞতা লাগিব BCom MCom কৰা হ'ব লাগিব আৰু 3 বছৰ অভিজ্ঞতা হ'ব লাগিব আপোনালোকৰ এজ লিমিট 25 আৰু এক্সপেৰিয়েন্স 3 বছৰ প্লাস একাউন্টস ডিপাৰ্টমেন্ট ইন এনি কোম্পানী GST DDS CSI PF এইবোৰ জানিব লাগিব আপোনালোকৰ গ্ৰীণ ভেলি অটো ওয়াৰ্কস জয়নগৰ ত্ৰিপুৰা ৰোড সাৰ্ভিস এডভাইজাৰৰ এটা ভেকেন্সি এটো কাৰণে আপোনালোকৰ 25 ইয়াৰ্স আপোনালোকৰ এজ লিমিট হ'ব লাগিব আৰু ডিপ্লোমা হ'ব লাগিব অটোমোবাইল বা গ্ৰেজুৱেচন কৰা হলেও এটো চাকৰিৰ কাৰণে এলিজিবল হৈ যাব 1 to 2 ইয়াৰ্স এর অভিজ্ঞতা লাগিব টু হুইলাৰ ইন্ডাষ্ট্ৰি বা অটোমোবাইল ইন্ডাষ্ট্ৰিত কাম কৰা লোকেশন হল MRD ৰোড শিলপুখুৰী গুৱাহাটী যদি ইন্টাৰেস্টেড হয় আৰু এলিজিবল হয় নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনাক জনোৱা হ'ব আৰু এটা কথা মনত ৰাখক গুৱাহাটীৰ ৰেসিডেন্টবোৰ এটো চাকৰিৰ কাৰণে এৰিয়া বা যোনবোৰ নিয়াৰেষ্ট এৰিয়া হিয়তে এটো চাকৰিৰ কাৰণে আবেদন কৰিব পাৰিব খালি বেলেগ কেণ্ডিডেটে যাতে নকৰে মেনশ্যন কৰি দিয়া আছে 12 সেপ্টেম্বৰৰ ভিতৰত আবেদন কৰক তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনাক জনোৱা হ'ব সফে নাজিলে মানে যদি ভিডিওটো চোৱা নাই ভিডিওটো আপোনালোকৰ চাই লব ভালদৰে আৰু আমাৰ ওয়েবসাইটটো ভিজিট কৰি লব যদি লাইক কৰা নাই লাইক কৰি দিব কি যদি সুধিব আছে কমেন্ট সেকশনত সুধিব পাৰে আমাৰ WhatsApp গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে Facebook গ্ৰুপ আছে যদি জয়েন কৰা নাই কৰিব পাৰে যাতে ভাল আপডেটবোৰ পাই থাকিব আৰু আমাৰ Instagram পেজও আছে তাতে জয়েন কৰিব পাৰে নতুন আপডেট পাই থাকিব আজিলৈ মানে আগৰ ভিডিওবোৰ চাই থাকিব